নমস্কাৰ দেৰগাঁওদাৰী সমূহ দৰ্শকে স্বাগতম জনাইছোঁ যিহেতু অসমৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে বলবম আজি চতুৰ্থটো বলবম এই উপলক্ষে আমি উপস্থিত আছোঁ দেৰগাঁও সমীপৱৰ্তী বৰকাথনি শিৱ মন্দিৰৰ প্ৰাংগণত উপস্থিত আছোঁ আচলতে ইয়াত এটা জনসমুদ্ৰৰ সৃষ্টি হৈছে দেৰগাঁও খুমটাই গোলাঘাটৰ বিভিন্ন জেগাৰ পৰা ভক্তসকলে আচলতে ইয়াত ভিৰ কৰিছে প্ৰতি বছৰৰ দৰে ইয়াত এইবাৰো হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটিছে আমাৰ সতীৰ্থই পোনে পোনে কিছু দৃশ্য দেখাব বিভিন্ন জেগাৰ পৰা গোলাঘাট জিলা হওক খুমটাই দেৰগাঁও ইয়াৰ আশে পাশে বিভিন্ন অঞ্চলৰ পৰা প্ৰতি বছৰৰ দৰে লোকসকল আহি ইয়াত ভিৰ কৰিছে আমাৰ সতীৰ্থই পোনে পোনে কিছু দৃশ্য দেখাইছে বিশেষকৈ মহাদেৱৰ যিসকল ভক্ত তেওঁলোকে বিভিন্ন কাৱাৰ কৰি বা তেওঁলোকৰ মনোবাঞ্ছা পূৰণৰ কাৰণে এই শিৱ মন্দিৰৰ প্ৰাংগণত উপস্থিত আছে বিভিন্নজন উপস্থিত আছে আমি কথা পাতিম তাৰ আগতে কিছু দৃশ্য দেখাইছোঁ প্ৰতি বছৰৰ আগতে আচলতে এটা বীৰ দি বাট নোপোৱা এটা পৰিৱেশ ভক্তৰ সমাগম ঘটিছে বিভিন্ন অঞ্চলৰ পৰা আচলতে ভক্তসকল আহিছে তেওঁলোকৰ মনোবাঞ্ছা পূৰণৰ কাৰণে তেওঁলোকে আহিছে যে মহাদেৱৰ ওচৰত জলাভিষেক কৰিলে তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ হয় সেই উদ্দেশ্যে তেওঁলোকে আহিছে উদ্যোক্তাসকল আছে উদ্যোক্তাসকলক আমাৰ সতীৰ্থই পোনে পোনে দেখাব উদ্যোক্তাসকলে অতি নিয়াৰিকৈ আচলতে প্ৰতি বছৰৰ দৰে এই বছৰো তেওঁলোকে বলবম অনুষ্ঠিত কৰিছে বৰকাথনি শিৱ মন্দিৰৰ প্ৰাংগণত এই বৰ্ষৰো প্ৰায় হাজাৰ হাজাৰ ভক্তই ভিৰ কৰিছে আমি তেওঁলোকৰ লগত পোনে পোনে কথা পাতিম আপোনালোকে প্ৰতি বছৰৰ দৰে এইবাৰো বৰকাথনি শিৱ মন্দিৰৰ প্ৰাংগণত বলবম অনুষ্ঠিত কৰিছে এইবাৰ আপোনালোকে কেইদিনীয়া কাৰ্যসূচী লৈছে কি কাৰ্যসূচী আছে অলপ কওকচোন নমস্কাৰ বলবম আমাৰ বৰকাথনি বলবম ভক্তবৃন্দসকলে আজি 24 বছৰ ধৰি এই বলবম মহাপ্ৰভু মহাদেৱৰ জলাভিষেক কাৰ্যসূচী কৰি আহিছে এই কাৰ্যসূচী ভাগ সুচাৰুৰূপে কৰাত আমাৰ বাগিচা কৰ্তৃপক্ষকে আদি কৰি বাগিচা সংঘ তথা আমাৰ গাঁও অঞ্চলৰ যুৱকবৃন্দ আমাৰ খুমটাই সমষ্টিৰ বিধায়ক আমাৰ উত্তৰ দক্ষিণৰা গাঁও পঞ্চায়তৰ সভাপতি সম্পাদককে আদি কৰি ভিডিপি আৰু আমাৰ আছু ছাত্ৰ সকলেও আমাক সহযোগ আগবঢ়ায় আৰু আমাৰ এই জলাভিষেক কাৰ্যসূচী শাওণ মাহৰ আজি 4টি সোমবাৰত আয়োজন কৰা হৈছে ইয়াৰ পিছৰটো সোমবাৰত দৰিয়া চাহ বাগিচাত আয়োজন কৰিব আৰু আমি ইয়াতে 7বিধ গাঁৱৰ যাত্ৰাৰে আমাৰ এই কাৰ্যসূচী ভাগ আজি সুচাৰুৰূপে পালন কৰিবলৈ আগবাঢ়িছোঁ বলবমৰ ইতিহাসটো সম্পৰ্কে অকণমান কওকচোন মই বৰ বিশেষ ক'ব নোৱাৰিম আমাৰ দেৰগাঁৱৰ স্বৰ্গীয় দেৱী দেৱাল কাব্ৰাদেৱক আমি গুৰু মানি তেখেতক আমি ডাঙৰ বম বুলি সম্বোধন কৰোঁ ডাঙৰ বম যিহেতু আমাৰ ধৰ্মগুৰু আৰু এই বলবামটো আমাৰ এইটো অঞ্চলত অনাত তেখেতে সম্পূৰ্ণভাৱে জড়িত আছিলে তেখেতৰ আদেশ উপদেশ আৰু দীক্ষা আৰু নীতি যিখিনি আমাক শিকাইছে সেইখিনি আমি পালন কৰি আহিছোঁ আমি বৈকুণ্ঠ গাঁৱৰ মোহনী গাঁৱৰ ডাক বম আঢ়াই বম হাফ বম আদি কৰি 7বিধ গাঁৱৰ যাত্ৰা এই আমাৰ শিৱ মন্দিৰত উদযাপন কৰি আহিছোঁ আৰু আমি প্ৰত্যেক বছৰতে আমাৰ গুৰুজীক আমি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰোঁ তেওঁ 2022 চনত স্বৰ্গগামী হ'ল তেখেতে আমাক এই হিন্দুত্ব হৈ থাকিবৰ বাবে যিখিনি আমাক একত্ৰিত কৰিলে আমি এই মহাপ্ৰভু হৰ হৰ মহাদেৱৰ চৰণত সেই তেখেতৰ নীতি নিয়মেৰে জলাভিষেক কৰি আহিছোঁ আৰু অনাগত ভৱিষ্যতো আমি এয়া কৰি থাকিম যিহেতু মহাদেৱৰ আশীৰ্বাদ আমাৰ লগত আছে আৰু আমাৰ প্ৰত্যেক বছৰতে ভকত বাঢ়ি বাঢ়ি গৈ আছে বলবম ভক্ত প্ৰত্যেক বছৰে আমি প্ৰথম বছৰ যদি 2000 আছিলোঁ এতিয়া আহোঁতে 20,000 22,000 হ'লগৈ
আৰু এয়া হয়তো বাঢ়ি থাকিব। এয়া আমাৰ গৌৰৱৰ বিষয়। আজি তাৰিখত যি ধৰণে ধৰ্মান্তৰ হৈছে, লোক খ্ৰীষ্টানীতিত আগবাঢ়িছে, আমাৰ এই বলবমক লৈ আমাৰ এই শ্ৰমিকসকল বাগিচাত কাম কৰাকে আদি কৰি যিসকল দৰিদ্ৰ লোক, তেওঁলোকে এই উৎসৱভাগ যি আনন্দৰে পাতে। আপোনালোকে চবেই জ্ঞাত যে আমাৰ বাগিচা অঞ্চলত অলপ মাদক দ্ৰব্য সেৱন কৰে, ধৰক মাংসকে আদি কৰি সেইবিলাক ব্যৱহাৰ কৰে। কিন্তু আমি দেখি আহিছোঁ আজি 24-25 বছৰে যে আমাৰ এইখন অঞ্চলত এইবিলাক একমাহ ধৰি বন্ধ থাকে। জুৱা খেল নহয়, কোনো ধৰণৰ অপকৰ্ম নহয়, চুৰ কাৰ্য নহয়, আধ্যাত্মিক পৰিৱেশ এটা বিৰাজ বহুত পৰিৱৰ্তন হ'ল। সেইটোকে লৈ আমি গৌৰৱ কৰোঁ যে আমাৰ এই বলবামক যিটো আমি লৈ আহিছিলোঁ, শিকিছিলোঁ, সেয়াই যে আমাৰ সমাজখনক পৰিৱৰ্তন কৰিছে। ইয়াতে আপুনি বহুত শিক্ষিত ল'ৰা ছোৱালী পাব, বহুত চাকৰিয়াল ল'ৰা ছোৱালী আছে, বহুত আপোনাৰ চৰকাৰী হওক, ষ্টেট গভৰ্ণমেণ্ট হওক, মেডিকেলৰ হওক, তেওঁলোকে হয়তো ভোলানাথৰ চৰণত সেইখিনি পাইছে কাৰণে তেওঁৰ কাৰণে অৰ্পিত হৈছে। ভক্তি প্ৰতি বছৰে আহি আছে। ধন্যবাদ জনাইছোঁ আপোনাক। আৰু এজন আছে, কি ক'ব? প্ৰতি বছৰৰ দৰে এইবাৰো বৰকাঠনিৰ যিটো শিৱ মন্দিৰ, তাত হাজাৰ হাজাৰ ভক্তই ভিৰ কৰিছে, কি ক'ব? ধন্যবাদ দিছোঁ আপোনালোকৰ সাংবাদিকসকলক। আমাৰ এই পবিত্ৰ স্থানত আহি আমাৰ এই ভকত বিন্দু ওচৰতে আপোনালোকে দেখাখাৰ দিলে, পোনপ্ৰথমতে আপোনাক ধন্যবাদ। আমি এতিয়া 2001 চনৰ পৰা আমি কণ্টিনিউ কৰি আহিছোঁ। যিহেতু আমাৰ স্বৰ্গীয় ডেৰগাঁৱৰ দেৱীদয়াল কাপৰা যি আমাৰ বলবমৰ নীতি নিয়ম দেখুৱালে, সেই দেখুওৱা মতে আমি এতিয়া বিভিন্ন জেগাত বাগিচাত, আমাৰ বৰকাঠনিতে বুলি নহয়, আমি বিভিন্ন বাগিচাতে যাওঁ আৰু এইখিনি নীতি কৰ্মখিনি শিকাই আহোঁ। আৰু এতিয়া ইতিমধ্যে আমি 4 নম্বৰ পবিত্ৰ সোমবাৰৰ 4 নম্বৰ সোমবাৰটোত আমি বৰকাঠনিত মহাসমাৰোহ জলাভিষেক কৰিছোঁ। ইয়াতে আমাৰ এতিয়া 42খন বাগান, ইতিমধ্যে আমাৰ কমিটি লিষ্টত চাইছোঁ 42খন বাগান কাউৰীয়াসকল উপস্থিত হৈছে। আমি তেখেতলোকৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলোকৰ আমাৰ পদধূলি পাবলৈ, আমাৰ গোটেই বৰকাঠনি বাগিচাৰ কমিটিসকলো ৰাইজে পদধূলি পাবলৈ সক্ষম হৈছে। সেইবাবে আমি প্ৰত্যেক বছৰৰ কাৰণে আমাৰ বাবাৰ প্ৰতি এটা সেৱাৰ শুশ্ৰূষা কৰিছোঁ যে আমাৰ এই পবিত্ৰ স্থানত যাতে বছৰে বছৰে আমি তেখেতসকলৰ আশীৰ্বাদ লৈ আমি এই কৰ্মখিনি কৰি আগবাঢ়ি যাম, সেইটোৱে আশীৰ্বাদ। ধন্যবাদ দিছোঁ। আচলতে বিভিন্ন জেগাৰ ভক্তসকলে হাজাৰ হাজাৰ ভক্তই ভিৰ কৰিছে, বিভিন্ন ভক্তগণ আছে। আমি কথা পাতিম। শিক্ষাবিদ, সমাজকৰ্মী ডক্টৰ মৃদুল দত্ত ডাঙৰীয়া আজি বলবমত উপস্থিত আছে। দেখিছোঁ যে বৰকাঠনিৰ যিভাগ শিৱ মন্দিৰ প্ৰতি বছৰৰ দৰে হাজাৰ হাজাৰ ভক্তই ভিৰ কৰিছে, কি ক'ব? আচলতে মই 2004 চনমানৰ পৰাই এই শিৱ মন্দিৰ ভাগলৈ মই আহি আছোঁ আৰু প্ৰতি বছৰেই ভক্তৰ ইয়াত আমি সাগৰ দেখা পাওঁ। আৰু আজিও দেখিছোঁ যে ভক্তসকলৰ অনাবিল আনন্দ, আৰু তেওঁলোকে শিৱভক্ত হিচাপে এই অনুষ্ঠানভাগি ইমান আটোমটোকাৰীকৈ পাতিছে যে মই নথৈ আনন্দিত হৈছোঁ। আৰু প্ৰতিজন কৰ্মকৰ্তাৰ তেওঁলোকৰ যিসকল আলহী হৈ ইয়াত আহিছে, প্ৰত্যেককে তেওঁলোকে সেৱা আগবঢ়াইছে। আৰু ইয়াত বাগান কৰ্তৃপক্ষৰ সহযোগৰ কথাও কোৱা হৈছে, সকলোৱে সহযোগ কৰিছে এই অনুষ্ঠানভাগি সফল হ'বলৈ। আজি পবিত্ৰ শাওণ মাহৰ 4ৰ্থ সোমবাৰ, এই সোমবাৰটোত আচলতে আহি আমি শিৱ বাবাৰ লিংগ দৰ্শন কৰিলোঁ, সেৱা জনালোঁ আৰু আশা ৰাখিম যে আগন্তুক দিনত নৱগঠিত ডেৰগাঁও সমষ্টিৰ লগতে সমগ্ৰ অসমবাসীৰ বাবে সুখ শান্তিৰে ভৰি পৰক, শান্তি আহক আৰু সমৃদ্ধি আহক, ইয়াকে মই কৈ মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ দিছোঁ। তেওঁলোকে কৈছে যে ইয়াৰ পৰাই আচলতে শান্তি বাৰ্তা প্ৰেৰণ হওক। পবিত্ৰ শাওণ মাহৰ এইটো 4ৰ্থটো বলবম আকৌ এবাৰ মহতীৰ্থ পিনেৰে দেখাব। ডেৰগাঁও গোলাঘাট ডিষ্ট্ৰিক্টৰ বিভিন্ন অঞ্চলৰ পৰা আচলতে ভক্তসমূহ আহিছে। ভক্তসমূহে তেওঁলোকৰ মনোবাঞ্ছা লৈ আহিছে, বিভিন্ন মনৰ কামনা পূৰণৰ কাৰণে ইয়াত আহিছে। বিভিন্ন কাৱাৰ ইয়াত কৰা হয়। ইয়াত এইটো শেষৰটো বলবম নহয়, ইয়াৰ পিছতো আৰু এটা বলবম আছে। প্ৰতি বছৰতে শাওণ মাহত প্ৰতিটো সোমবাৰে আচলতে ইয়াত বলবম অনুষ্ঠিত কৰে। বিভিন্ন অঞ্চলৰ ভক্তসকলৰ শিশুৰ পৰা বৃদ্ধলৈকে, যুৱকলৈকে সকলোৱে আচলতে এই অঞ্চলত ভিৰ কৰে।
আমিও দেখালোঁ এই অঞ্চলৰ এটা সামগ্ৰিক পৰিৱেশ আৰু সামগ্ৰিক পৰিৱেশটো দেখুৱাই আমি এইটোৱে কামনা কৰিছোঁ যে বলবমৰ মাজেদি অসমলৈ শান্তি বাৰ্তা কঢ়িয়াই আনক যাতে সকলোৰ মাজত সুখ শান্তি আধ্যাত্মিকতা বৰ্তাই থাকক তাকে কামনা কৰি আজি প্ৰতিবেদনটো শেষ কৰিছোঁ ধন্যবাদ